Hello everyone, welcome to the channel. সকলোকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা আৰু লগতে সকলোলৈকে নৱবৰ্ষৰ শুভেচ্ছা জনালো যদিওবা মই কেতিয়াও কাকু প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা নজনাও কাৰণ মোৰ বাবে যিমানখিনি অকমান স্পিৰিচুৱেলিটি শিকিছো মই স্পিৰিচুৱেলিটি মিনিংটো বেলেগ আপোনালোকে ভবাৰ নিচিনা নহয় বাৰু বহুতে যদি ভাবে যে ভগৱানক প্ৰাৰ্থনা কৰা স্পিৰিচুৱেলিটি সেইটো নহয় বেলেগ এটা কথা স্পিৰিচুৱেলিটি মিনিংটো বেলেগ তো মই যিমানখিনি শিকিছো তাৰ পিছত এই নৱবৰ্ষৰ শুভেচ্ছা দিয়াটো আমি যধে-মধে মোৰ হিচাপত সেইটো এটা অন্ধবিশ্বাস আৰু অন্ধবিশ্বাস মানে কি যেতিয়া আমি এটা কাম তাৰ পৰিণাম নজনাকৈ বা আমি একো প্ৰমাণ নথকাকৈ এটা কাম কৰোঁ সেইটোৱে অন্ধবিশ্বাস বুলি মই ভাবোঁ যেনেকৈ আমি মানুহ বলি দিয়া বহুত জেগাত চলে আৰু সেইটো অন্ধবিশ্বাস বুলি কয় কিয় কাৰণ আমি তাৰ একো প্ৰমাণ নাপাওঁ যে মানুহ বলি দিলেই যে কিবা এটা ভাল হ'বই হয়নে তেনেকুৱাবিলাক কথাক আমি অন্ধবিশ্বাস বুলি কওঁ গতিকে এই নৱবৰ্ষৰ শুভেচ্ছা জনোৱাৰ লগে লগে যে কাৰোবাৰ জীৱনলৈকে পৰিৱৰ্তন আহি যাব তাৰ কোনো মানে নাই সেয়েহে মই সাধাৰণতে ইয়াৰ পৰা আঁতৰত থাকোঁ আপোনালোকে পাব মই কাকো কেতিয়াও প্ৰথমতে নৱবৰ্ষৰ শুভেচ্ছা নজনাওঁ যেতিয়া কোনোবাই মোক শুভেচ্ছা জনায় অবভিয়াছলি এটা সন্মান হিচাপে মই সেইটো লৈ পেলাই ময়ো তেওঁক ৰিপ্লাই কৰিবলৈ চেষ্টা কৰোঁ এতিয়া মই যিহেতু নৱবৰ্ষৰ শুভেচ্ছা এবাৰ কিন্তু কালি জনালোঁ মানে টেলিগ্ৰামত আমি হেপী নিউ ইয়েৰ লিখা এখন পোষ্টাৰ শ্বেয়াৰ কৰিলোঁ তেতিয়াহ'লে মই ভাবিলোঁ যে এইটো মোৰ দায়িত্ব মই কোৱাটো যে সেই শুভেচ্ছাটো মই কিয় জনাইছোঁ মই কৈছিলোঁ ন যে যদি মই সেই তাৰ অন্তৰ্নিহিত কাৰণটো নকওঁ কিয় জনাইছোঁ তেতিয়াহ'লে সেইটো এটা অন্ধবিশ্বাসৰ নিচিনা যে মই আগো নাজানো পিছৰ নাজানো জাষ্ট নৱবৰ্ষৰ এটা শুভেচ্ছা জনাই দিলোঁ এতিয়া বহুতে ক'ব পাৰে যে কিয় আমি নাজানো আমিতো জানো এটা বছৰ সলনি হৈছে সেইকাৰণে জনাইছোঁ আৰু সেইটো সেইকাৰণে অন্ধবিশ্বাস নহয় আমি জানো কিয় জনাইছোঁ শুভেচ্ছা কিয় কাৰণ এটা আমাৰ বছৰ সলনি হৈছে এতিয়া আমি যদি নেচাৰেলি চাবলৈ যাওঁ বছৰ সলনিটো একো বেলেগ নহয় আপোনালোকে পঢ়িছে ষ্টুডেণ্ট হয় এছপাৰেণ্ট হয় এইটো এটা জাষ্ট আমাৰ আৰ্থৰ কি এলিপ্টিকেল অৰ্বিট বা এটা চাইকেলে হয় তাতকৈ বেলেগটো একো নহয় যিটো সদায় হৈ থাকে তো আমি সদায় যেনেকৈ দিনটো অফিচলৈ ৰাতিপুৱা স্কুললৈ যোৱা বা যিসকলে অফিচলৈ যায় বা যোনে ঘৰত থাকি পঢ়ে দিনটো পঢ়ে ৰাতি শুই যায় আকৌ ৰাতিপুৱা শুই উঠে আমি যেনেকৈ ৰেগুলাৰ আমি কৰি থাকোঁ এনেকৈ পৃথিৱীখনতো ৰেগুলাৰ ঘূৰি থাকে আৰু সিটো কেতিয়া এবছৰ হয় সেইটোও নাজানে আমি সেই এটা পইণ্ট ধৰি লওঁ আৰু সেই পইণ্টটোৰ পৰা কওঁ যে এপাক ঘূৰা হ'ল পৃথিৱীখনেতো সেই পইণ্টটো কি সেয়াও নাজানে আৰু সেই ইণ্টাৰনেশ্যনেল ডেট লাইন কিবা কিবি সেইবোৰ কৰিয়েতো আমি কওঁ যে নিউজিলেণ্ডত প্ৰথম নিউ ইয়েৰ আটাইতকৈ সোনকালে পালন কৰা হয় হয়নে তো চাব গ'লে ইয়াত সেইটো যুক্তি হ'ব নোৱাৰে মোৰ হিচাপত যে পৃথিৱীখনে এবছৰ এটা পাক ঘূৰে বা আমাৰ এখন নতুন কেলেণ্ডাৰ আহি যায় কাৰণে আমি হেপী নিউ ইয়েৰ ইউজ কৰিব লাগে যদি কওঁ মই ক'ম তেতিয়া এইটো এটা অন্ধবিশ্বাসে আমি নজনাকৈ কিবা কিবি এনেই শুভেচ্ছা এগাল দি আছোঁ আৰু আমি যিটো কথা টপিক আজি পাতিছোঁ যে ষ্টুডেণ্টৰ কাৰণে হওক বা যিকোনো ক্ষেত্ৰতে আপুনি সফল হ'ব হ'লে এইখিনি কথা অকণমান দৰকাৰী এই হেপী নিউ ইয়েৰ যিটো এতিয়া এইকেইদিন চলিব বা শুভেচ্ছা জনোৱাৰ কথাখিনি চলিব তাৰ লগে লগে আমি ইয়াক ব্যৱহাৰ কৰি পেলাই এটা পজিটিভ ৱেত লৈ পেলাই আমি যদি নিজৰ ইণ্টেলিজেঞ্চ ইউজ কৰি ইয়াৰ জৰিয়তে সফলতা পাবলৈ বিচাৰোঁ তেতিয়াহ'লে মোৰ হিচাপত এটা উদাহৰণ দি পেলাই মই বুজাম বা নৱবৰ্ষ কি হয় কিয় মই শুভেচ্ছা জনালোঁ সেইটো কথাও মই এনেদৰে বুজাব বিচাৰিম যে এটুকুৰা হীৰা যদি থাকে সেই হীৰা টুকুৰা আচল হয় নতুন হয় সেই হীৰা টুকুৰাৰ মূল্য আছে কিন্তু সেই হীৰা টুকুৰাত যেতিয়া বহুত বেছি ধূলি পৰে এটা বছৰত আৰু ধূলি পৰাৰ পিছত আপুনি যদি কয় যে এই হীৰা টুকুৰাত বহুত ধূলি পৰিলে লেতেৰা হৈ গ'ল এক বছৰ হৈ গ'ল ইয়াৰ ওপৰত এটা নতুন ৰং সানি দিওঁ বেলেগ আৰু সেই ৰং সানি পেলাই আপুনি তাক নতুনত্ব দিলে আৰু ক'লে যে চোৱা এইটো এটুকুৰা নতুন হীৰা আজিৰ পৰা তেতিয়াহ'লে আপুনি ক'ব পাৰেনে সেই টুকুৰা হীৰাৰ কিবা আচল ভেলু আছে বা নতুন সঁচাকৈয়ে সি হৈ উঠিছেনে নিশ্চয়কৈ নাই হোৱা তো আমাৰ ক্ষেত্ৰতো মই যিমানখিনি চিন্তা কৰিব পাৰিছোঁ এই নৱবৰ্ষ বা নতুন বছৰত তেনেকুৱা কথা কিছুমানে হয় কিয় কাৰণ আমি গোটেই বছৰটোক বিভিন্ন ধৰণৰ কিছুমান নকৰিবলগীয়া কাম কৰি বা যিবিলাক কৰিব লাগে আমি সেইবোৰ নকৰাকৈ পঢ়া শুনাৰ ক্ষেত্ৰতে কৈছোঁ বা যিটো কৰিব নালাগে ইউটিউব চোৱা সময় নষ্ট কৰা সেইবিলাক নকৰাকৈ আমি এটা বছৰ কটাই দিওঁ আৰু তাৰপিছত আমি ভাবোঁ যে নতুন বছৰটো আহিলে আমি তাত অকণমান ৰং খানিম প্ৰলেপ খানিম সেই এদিন ফূৰ্তি কৰিম বা দুদিন ফূৰ্তি কৰিম আৰু উইচ কৰিম চবে আৰু ভাবি লওঁ যে আমাৰ কাৰণে নতুন কিবা এটা হৈ যাব আমাৰ জীৱনলৈ নতুন কিবা এটা আহি যাব এটা নতুন আৰম্ভণি হ'ব তেনেকৈ আপুনি সঁচা অৰ্থত চাবলৈ গ'লে কেতিয়াও নতুন আৰম্ভণি নহয় একো নহয় হয়তো আগৰ বছৰটো যি আছিলে তাতকৈ এই বছৰটো অলপ বেয়াহে যাব পাৰে এনেকুৱা এটা সম্ভাৱনা থাকে ভালো হ'ব পাৰে বেয়া হ'ব পাৰে কিন্তু আপুনি বিচৰাৰ ধৰণে সেই বস্তুটো নহয় আমি যদি আচলতে নৱবৰ্ষ পালন কৰিবলৈ হয় মোৰ এগেইন মই কৈছোঁ মোৰ বিশ্বাসত মই যিমানখিনি অলপ চলপ স্পিৰিচুৱেলিটি আধ্যাত্মিকতা শিকিছোঁ এগেইন মই কৈছোঁ ইয়াত আধ্যাত্মিকতাৰ অৰ্থটো অকণমান বেলেগ আপোনালোকে যদি ভালকৈ কোনোবাই পঢ়িছে বা জানিবলৈ চেষ্টা কৰিছে গম পাব সেইখিনিৰ পৰা মোৰ চিন্তাধাৰাৰ পৰা মই কৈছোঁ যে নৱবৰ্ষ তেতিয়াহে হ'ব যেতিয়া আপুনি সেই হীৰা টুকুৰাক ওপৰত ধূলিৰ ওপৰত প্ৰলেপ নাখানি পেলাই নতুন ৰং দিব চেষ্টা নকৰি পেলাই মানে এই নৱবৰ্ষৰ জাক জমকতাবিলাকৰ কথা মই কৈছোঁ তাৰ লগত উদাহৰণ দি পেলাই সেইবোৰ নকৰি সঁচা অৰ্থত সেই ধূলিবিলাক যদি আঁতৰাই পেলাই আচল হীৰা টুকুৰাক ওলাই তেতিয়াহে সেই হীৰা টুকুৰা নতুন হ'ব অৰ্থাৎ মই এইটোৱে ক'ব বিচাৰিছোঁ যে আপোনালোকে যিবোৰ নকৰিব লগা কাম কৰিলে বা যিবোৰ কৰিব লগা কাম নকৰিলে আৰু নিজকে যেনেকৈ বেয়া গণ্ডিৰ মাজত সোমোৱালে বহুতেই
হয়নে? এনেকুৱা বহুত আমি বেয়া কাম কৰিছোঁ বা নকৰিব লগা কাম কৰিছোঁ বা কৰিব লগা কাম যে নাই কৰা, সেইবিলাক হৈছে হীৰা টুকুৰাৰ ওপৰত থকা ধূলিবিলাক। আৰু হীৰা টুকুৰা হৈছে আপুনি বা মই, আমি সকলোৱে। তো আচল হীৰা টুকুৰাক যেতিয়ালৈকে আপোনালোকে উলিয়াই নানিব এই ধূলিবোৰ চাফা কৰি, তেতিয়ালৈকে আচলতে নৱবৰ্ষ নহয়। এই 24তো নহয়, 25তো নহয়, 26ত, 30ত কেতিয়াও নহয়। নৱবৰ্ষ আপোনাৰ কাৰণে সেইদিনাখনেই হ'ব যিদিনাখন আপুনি এনেকৈ বছৰে বছৰে সেই ধূলিৰ ওপৰতে আপুনি কৰি অহা বেয়া কামবিলাক বা আপুনি যিবিলাক কাম কৰিব লাগিছিল নকৰিলে, সেইবিলাকৰ ওপৰতে আকৌ এটা নতুন এখন কেলেণ্ডাৰ লগাই কেৱল যদি ভাবে যে মোৰ কাৰণে এতিয়াৰ পৰা বছৰটো ভাল হ'ব, এইটো নতুন বছৰ আহি গৈছে, তেতিয়াহ'লে আপোনাৰ সেইটো কেতিয়াও হ'বলৈ নাযায়। নৱবৰ্ষ আপোনাৰ কাৰণে তেতিয়া আহিব যেতিয়া আপুনি বুজি পাব যে মোৰ যিবিলাক ধূলি আছে, যে মই ইউটিউবত ইমান টাইম দিব নালাগিছিল নেকি, মানে যিবিলাক সস্তীয়া বস্তু চাই পেলাই সেইবোৰ চাই পেলাই দিলোঁ। মই বেছি পাৰ্টি কৰিব নালাগিছিল নেকি, সেইবিলাক মই কৰিলোঁ। বেছি ঘূৰা ফুৰা কৰিব নালাগিছিল নেকি, সেইবিলাক মই কৰিলোঁ। এই ধূলিবোৰ যেতিয়া আঁতৰাই আচল লক্ষ্যটোলৈ যাব আপুনি, আৰু আপোনাৰ আচল লক্ষ্য যিখিনি আমাৰ লগত জড়িত হৈ আছে অডিয়েঞ্চ, নিশ্চয় তেওঁলোক পঢ়া শুনাৰ ক্ষেত্ৰতে জড়িত হৈ আছে, বিভিন্ন এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। তো আপোনালোকে বাকী বেয়াবোৰ আঁতৰাই যেতিয়া পঢ়া শুনাৰ যিটো ভাল কাম আছে গুৰুত্ব দিব, তাত গুৰুত্ব দিব, তেতিয়াই আপোনাৰ নতুন নৱবৰ্ষটো আৰম্ভ হ'ব। নহ'লে প্ৰতিটো বছৰ এনেকৈ আহিব আৰু এনেকৈ যাব। আৰু মই বিচাৰোঁ এই বছৰত আপোনালোকে সেই কামটোৱে কৰক যে যোৱা বছৰটোত আপোনালোকৰ যিবিলাক ধূলি জমা হ'ল বা লাষ্ট 2-3 বছৰ যেতিয়াৰ পৰা আপোনালোকে প্ৰিপেৰেশ্যন কৰিবলৈ আৰম্ভ কৰিছে, যিখিনি ধূলি আপোনালোকৰ তাত জমা হ'ল, ধূলি মানে যিবোৰ নকৰিব লগা কাম কৰিলে বা কৰিব লগা কাম যে নকৰিলে, সেইখিনি শুধৰণি কৰি পেলাই আচল হীৰা টুকুৰাক ওলাওক, এটা ডিচিপ্লিনত চলক। তেনেকৈ আপোনাৰ নৱবৰ্ষ হ'ব। আৰু আপুনি সেইদিনাখনৰ নৱবৰ্ষ বুলি ক'ব পাৰিব যিদিনাখন আপুনি আপোনাৰ হাতত এখন এপইণ্টমেণ্ট লেটাৰ পাব, সেইদিনাখন আপোনাৰ কাৰণে আচল নৱবৰ্ষটো হ'ব। তো মোৰ আজি এই মেছেজটো নৱবৰ্ষত বা নিউ ইয়েৰত সেইটোৱে। তাতকৈ আৰু ইমানখিনিয়ে মই বুজি পাইছোঁ, ইয়াতকৈ বেছি বুজি পোৱা নাই। বহুত কথাটো মই নাজানো যিহেতু, আৰু ময়ো চেষ্টা কৰিহে আছোঁ নিজক শুধৰণি কৰিবলৈ যিমানখিনি পাৰোঁ নিজৰ ফালৰ পৰা। আৰু কৈছোঁৱে মই স্পিৰিচুৱেলিটি দৰকাৰ, আৰু স্পিৰিচুৱেলিটি তাকেই দৰকাৰ যাৰ মাজত কিবা কিবি বেয়া গুণ আছে। ঠিক আছে, স্পিৰিচুৱেলিটি সেইকাৰণে দৰকাৰ, নিজৰ বেয়াবিলাক শুধৰাবৰ কাৰণে। আৰু মই স্পিৰিচুৱেল হয় যিহেতু, তাৰমানে মোৰ তাত বেয়া গুণ নিশ্চয় আছে কিবা, আৰু সেইবিলাককে মই শুদ্ধ কৰিবলৈ চেষ্টা কৰি আছোঁ। আশা কৰিছোঁ মই কোৱাৰ ধৰণে আপোনালোকে কৰিবলৈ অলপমান চেষ্টা কৰিব, যিখিনি আমাৰ লগত জড়িত হৈ আছে, আমি একেলগে চেষ্টা কৰিম। ঠিক আছে, গতিকে পুনৰবাৰ শুভেচ্ছা জনাইছোঁ, আৰু আজিলৈ এইটো ভিডিঅ'ত ইমানে। আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম। থেংক ইউ।